আৰু আই মাতৃসকলে অন্তত ভাতখিনি বনাওঁতে অন্তত পৰাপক্ষত নিজেই নিজৰ হাতেৰে ৰন্ধা বঢ়া কৰিব। আমি ইমান ব্যস্ততাৰ মাজত নিজৰ হাতে ৰন্ধাই আমি ঘৰত নিজে খাদ্য ৰান্ধো। কিয় খাদ্য নিজে ৰান্ধিব লাগেনো? তাৰ ভাৱাৰ্থটোনো কি বাৰু? আজি যে পৰিয়ালৰ মাজত যে অকণমান একতাটো কমিছেনে কোনোবাখিনি? এই হাৰমনি মধুৰতাটো যে কমিছে, কিয় কমিছে বাৰু? আমি ক'ৰবাত কিবা ফিজিকেলি ডিপেণ্ডেণ্ট হ'বলৈ আৰম্ভ কৰিলোঁ। আজিকালি মানুহবিলাকে সুখ ৰাখে, তাৰমানে এগৰাকী সুখ ৰাখে খানা বনোৱা মানুহ। তেওঁ ৰাখিব পাৰে যোন ফিজিকেলি হেণ্ডিকেপ বেড ৰিডেন হৈ আছে, অসুখীয়া নহয় জানো? কিন্তু পৰাপক্ষত আপোনালোকে কিন্তু যিমান পাৰে বাহিৰত ল'ৰা ছোৱালীক কমাই খোৱাটো কৰিব, যিমান পাৰে যি খাব মন কৰে আপুনি নিজেই ৰান্ধিব। আৰু ৰান্ধাটো আচলতে আমাৰ কাৰণে এটা বৰিং প্ৰথা হৈ যায়। কিমান ৰান্ধিম আৰু এনেকুৱা হৈ যায় যে দুসাঁজ ৰান্ধিলো এসাঁজ বাহিৰত খাওঁ দে,